হয় যোৱা 18 মে'ত আমি দানিছ প্লাছৰ জৰিয়তে আমি ৰাণীগঞ্জ বজাৰৰ মজমজিয়াত যি অমৃত সৰবৰাহৰ নিচিনা পুখুৰী হৈ আছিল তাৰ কাৰণে আমি বাতৰি পৰিদৰ্শন কৰিছিলোঁ আৰু পৰিদৰ্শন কৰাৰ পিছত আমি ঠিকাদার ইঞ্জিনিয়ারক 15 দিন সময়সীমা বান্ধি দিছিলোঁ কিন্তু 15 দিন সম্পূর্ণ ন হইতে মানে ঠিকাদারে মানে অহাকালিৰ পৰা মানে পট্টু মেৰামতি কৰি আছে তাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা গড় কাপ্তানি বিভাগৰ বিষয়াসকলৰ লগতে CDC বাইদেউক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি বাতৰি কৰাৰ পিছত যে আমাৰ কথা গুৰুত্ব দি ৰাইজৰ সমস্যাবিলাক সমাধান কৰি আছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি দানিছ প্লাছকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আৰু আমি এটা কথা আকৌ ক'ব বিচাৰিছিলোঁ যে খালি ৰাণীগঞ্জৰ সমস্যাটো সমাধান কৰিলে যে কামটো সম্পূৰ্ণ হ'ব বুলি ঠিকাদাৰ বা ইঞ্জিনিয়াৰে ভাবি আছে তেনেহ'লে ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে মূৰ্খ স্বৰ্গত বাস কৰি আছে কাৰণ এই ৰাস্তাটো নাৰিকল কুৱাৰ পৰা চৰিয়বিটা ৰাণীগঞ্জৰ পৰা PHC লৈ যোৱা 6 কিলোমিটাৰ ৰাস্তাত অসম চৰকাৰে মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ অধীনত 1,11,92,000 টাকা ধন মুকলি কৰি দিছিল কিন্তু নিম্নমানৰ কাম কৰি ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে মানে ব্যাপক লুণ্ঠন ৰাজ চলাইছে বুলি আমাৰ দৃষ্টিগোচৰ হৈছে আমি ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰক এইটো আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে 1 মাহৰ ভিতৰত যদি নাৰিকল কুৱাৰ পৰা ৰাণীগঞ্জৰ অহা যিটো PWD পথ নিৰ্মাণ কৰিছে এইটো যদি পুনৰাই নিৰ্মাণ নকৰে তেনেহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজক লৈ আমি ভয়াৱহ আন্দোলন হয় যোৱা 18 মে'ত আমি দানিছ প্লাছৰ জৰিয়তে আমি ৰাণীগঞ্জ বজাৰৰ মজমজিয়াত যি অমৃত সৰবৰাহৰ নিচিনা পুখুৰী হৈ আছিল তাৰ কাৰণে আমি বাতৰি পৰিদৰ্শন কৰিছিলোঁ আৰু পৰিদৰ্শন কৰাৰ পিছত আমি ঠিকাদাৰ ইঞ্জিনিয়াৰক 15 দিন সময়সীমা বান্ধি দিছিলোঁ কিন্তু 15 দিন সম্পূৰ্ণ ন হইতে মানে ঠিকাদাৰে মানে অহাকালিৰ পৰা মানে পট্টু মেৰামতি কৰি আছে তাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা গড় কাপ্তানি বিভাগৰ বিষয়াসকলৰ লগতে CDC বাইদেউক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি বাতৰি কৰাৰ পিছত যে আমাৰ কথা গুৰুত্ব দি ৰাইজৰ সমস্যাবিলাক সমাধান কৰি আছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি দানিছ প্লাছকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আৰু আমি এটা কথা আকৌ ক'ব বিচাৰিছিলোঁ যে খালি ৰাণীগঞ্জৰ সমস্যাটো সমাধান কৰিলে যে কামটো সম্পূৰ্ণ হ'ব বুলি ঠিকাদাৰ বা ইঞ্জিনিয়াৰে ভাবি আছে তেনেহ'লে ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে মূৰ্খ স্বৰ্গত বাস কৰি আছে কাৰণ এই ৰাস্তাটো নাৰিকল কুৱাৰ পৰা চৰিয়বিটা ৰাণীগঞ্জৰ পৰা PHC লৈ যোৱা 6 কিলোমিটাৰ ৰাস্তাত অসম চৰকাৰে মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ অধীনত 1,11,92,000 টাকা ধন মুকলি কৰি দিছিল কিন্তু নিম্নমানৰ কাম কৰি ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে মানে ব্যাপক লুণ্ঠন ৰাজ চলাইছে বুলি আমাৰ দৃষ্টিগোচৰ হৈছে আমি ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰক এইটো আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে 1 মাহৰ ভিতৰত যদি নাৰিকল কুৱাৰ পৰা ৰাণীগঞ্জৰ অহা যিটো PWD পথ নিৰ্মাণ কৰিছে এইটো যদি পুনৰাই নিৰ্মাণ নকৰে তেনেহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজক লৈ আমি ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণত বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত